স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই গৈ আছোঁ সাজে বৰতাত ৰংগ যাত্ৰা নৃত্য পৰিষদৰ শুভ আৰম্ভণি কৰিব। তাত মই গৈ আছোঁ। ছাৰে এতিয়া ফিতে কাটি শুভ আৰম্ভ কৰি দিব। শ্বেক্সপিয়াৰ নামটো যেনেকৈ ওলাইছে তেনেকুৱাকৈ আমি শংকৰদেৱৰ নামটো হয়তো আমি আজি বিশ্বত তেওঁৰ নামটো আমি প্ৰতিষ্ঠাপিত কৰিব নোৱাৰোঁ। আমি শংকৰদেৱক বেলেগকৈ ভাবিব লাগে, এজন শিল্পী হিচাপে ভাবিলেও আমি অসমৰ জনসাধাৰণ নিশ্চয় আমি তেখেতক বহুত আগুৱাই লৈ যাব পাৰিম। আৰু শ্বেক্সপিয়াৰে অকল নাটকত মানে কথাৰ আশা ৰাখোঁ আমাৰ প্ৰত্যেকজন মানুহৰ অসমীয়া মানুহৰ আমি আহি প্ৰায় সেই মুহূৰ্তত উপস্থিত হৈছোঁ। মই আশা কৰিছোঁ যে আমাৰ বিহু খাদ্যৰ ব্যৱস্থা কৰিছে, গতিকে কোনো হয় অতিথি যাতে আমাৰ পৰা বিহু খাদ্য গ্ৰহণ নকৰাকৈ আমাৰ পৰা যেতিয়াই নহয়। জেলৰ পৰা ওলাই অহাত অকণমান দেৰি হ'ল আৰু মোৰ লগত দিগন্ত আহিছে। দিগন্তৰ হয়তো বহুতে নাজানে, দিগন্তৰ পৰা আমি আজি অনুষ্ঠানলৈ নিমন্ত্ৰণ দিয়াত তেওঁ মানে দিগন্তৰ ঘৰটো চিনি নাপায়, গতিকে মোৰ লগত আহিম বুলি কোৱাত আমি দুয়ো একেলগে আহোঁতে অকণমান সময় হ'ল, হয়তো অলপ দেৰি হ'ল মোৰ আহি পোৱাত। অনুষ্ঠানটি প্ৰথমৰ পৰা নাপালোঁ, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। আমি দীপকক শুভেচ্ছা জনাইছোঁ। আৰু এনেকৈ বাইদেউ ফাইনেলি প্ৰসাদ বিতৰণ কৰি আছে। নাট্য পৰিষদক তেওঁলোকৰ অভিনয়ৰ অতি চমুকৈ হ'লেও দুই চাৰিজনে আমাক উদগনিমূলক ভাষণ দিব বুলি ভাবিছোঁ। তাৰ আগেয়ে মই এটা কথা ক'ব বিচাৰিছোঁ। আৰু এনেকে দাদা প্ৰসাদ বিতৰণ কৰি আছে। আৰু বহুত নাটক কৰিছে, গীতো গায় আৰু গীত গায়। ভাইটি কল আৰু আপেল বিতৰণ কৰি আছে। আমি এই চেগতে আমি আমাৰ মঞ্চৰ সন্মুখত থকা লোকসকল আটাইকে মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। ৰংগযাত্ৰাৰ দীপকৰ যিটো উদ্যোগ সঁচাকৈ শলাগ লৈছোঁ। ললিত কৃষ্টি বাহিনীৰ লগত আমি দীপক মই আদিকৈ জড়িত আছিলোঁ। নাটকৰ ৰিহাৰ্চেলৰ পিছত যেতিয়া আমি একেলগে চাই জনাইছোঁ, ৰংগযাত্ৰা পৰিষদে যিখিনি আজি কৰিলে তাৰ নাটক কি ল'লে তাৰ উৎসৱটো দীপক ডেকাই যিখিনি কৰিলে আজিলৈকে তেওঁ বৰ্তমান লাভৱান হ'ব পৰা নাই। মানে এটা অনুষ্ঠান লাগি ধৰিছে, সাংস্কৃতিক এটা অসমৰ অসমীয়া মানুহৰ সাংস্কৃতিক অনুষ্ঠান লাগি ধৰিছে আৰু এই অনুষ্ঠান আমি জড়িত আছোঁ। গতিকে সমূহ ৰাইজক বা আমাৰ অনুষ্ঠানত যিখিনি জড়িত আছে সকলোকে সহায় সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছত আজি ৰংগ নাট্য পৰিষদ আজি শুভ আৰম্ভণি কৰিলে, তাৰ বিষয়ে কি ক'বা তুমি? আজি হয়তো কেনেকুৱা আজি এটা পৰিৱেশ দিলে নাটক কৰিলে যতীন বৰাই ধুনীয়া অপৰচুনিটি পাইছে নিজৰ মানে ধুনীয়া বিজনেছ বিষয়টো এখন নাটকত সেইকাৰণে বহুত ভাল চিনেমা এখন বহুত ভাল। আমি সঁচা অৰ্থত ক'বলৈ গ'লে সন্মানটো সেইবাবে আজি এই সময়খিনিত নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ, যিটো সময়ত বিচাৰিছে। দাদা নমস্কাৰ। দাদা ৰংগ যাত্ৰা পৰিষদ আজি শুভ আৰম্ভণি কৰিলে, তাৰ বিষয়ে আপুনি কি ক'ব? ইয়াত
তুমি মোক প্ৰযোজক শিল্পকুমাৰ ডেকাই যি প্ৰচেষ্টা হাতত লৈছে, আমাৰ এই অঞ্চলবাসীৰ বাবে এক গৌৰৱৰ বিষয়। আমাৰ কলা কুশলী আছে, এই কলা কুশলীখিনিক অতি সুন্দৰ এটা মঞ্চ দিছে আৰু এই প্ৰয়াসটো তেওঁৰ যুৱ বয়সৰ পৰা এতিয়াৰ পৰা এজন যুৱকে তেওঁৰ যি উদ্যোগ, সেই উদ্যোগক আমাৰ এই অঞ্চলৰ ৰাইজে শলাগ লৈছে আৰু তেওঁৰ যি নাট্যপুৰী, এই নাট্যপুৰীখিনি আহি আজি নৱম বৰ্ষত ভৰি দিছে। আজি নাট্য মুহূৰ্ত অনুষ্ঠান আজি অনুষ্ঠিত হৈছে। বিভিন্ন অঞ্চলৰ বা বিশিষ্ট ব্যক্তিসকল আহিছে, ৰাইজ আহিছে, শলাগ লৈছে, ভাল লাগিছে। ধন্যবাদ। আৰু আমি আগতেও কৈছো যে আমাৰ অঞ্চলটো সাংস্কৃতিক দিশত অলপ পিছপৰা। মই যেতিয়া শুনিছিলো নাৰায়ণ শৰ্মাৰ নাটক বহুত আগৰ পৰা শুনিছিলো আৰু যাদৱ শৰ্মাক মই ব্যক্তিগতভাৱে মনত পাইছিলো, কিন্তু মই এইখিনি ঠাইতে যে নাৰায়ণ শৰ্মাৰ নিজৰ ঘৰ আছিল আজি মই গম পালো। যে হওক তেখেতসকলৰ আগতে যিটো কম সুবিধা আছিল অভিনয় সেৱাৰ ক্ষেত্ৰত, আৰু তেখেত এই প্ৰচাৰৰ বাবে আজি আমাৰ মাজত উপস্থিত হৈছে এজন আনন্দ হুছেইন ডাঙৰীয়া। আমি তেখেতক এখন ফুলান মঞ্চৰ সম্বোধন বিচাৰো। আশাৰ প্ৰতি তেতিয়া আমাৰ এটা দিনত আমাৰ সমনীয়া বন্ধু বান্ধৱীসকল আৰু কণ কণ ভাই ভণ্টিসকল, আচলতে মুখ্য অতিথিসকলে আমাৰ থাকি বেছিকে বক্তব্য ক'ব জানে আৰু সকলোখিনি ভালদৰে ক'লা, ভাল লাগিল, জানিলো। তথাপিও মই এই মঞ্চত আৰম্ভণি কেনেকৈ আহিলো দুই এষাৰ কম। মই আপোনাক ধন্যবাদ জনাইছো আমাক আগুৱাই যোৱাত সহায় কৰাৰ বাবে। আগলৈ আমাক এনেকৈ সাহস উৎসাহ জগাই থাকিব বুলি আশা কৰিছো। ৰংগযাত্ৰা নৃত্য পৰিষদ আজি শুভ আৰম্ভণি কৰিলে, তাৰে বিষয়ে কি ক'ব? আচলতে নাটকে আমাৰ প্ৰাণ। আমাৰনো জীৱনত আছে কি? আমি নাটকৰ মাজেৰে মানুহক যদি কিছু সময়, কিছুদিন বেছি জীয়াই ৰাখিব পাৰোঁ হাঁহি ধেমালি ফূৰ্তিৰে, তাৰ বাবে ৰংগযাত্ৰা আগবাঢ়ি আহিছে। নতুন যুৱ প্ৰজন্ম উলিয়াই নিবলৈ আমি এইবাৰ নৱম বৰ্ষ, আমি এই অষ্টম বৰ্ষলৈকে আমি ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। ৰাইজে আমাক আদৰি লৈছে। এইবুলি আমি দুখন পৰিয়ালৰ আটাই চাব পৰা সঁচা নাটক লৈছোঁ। গোবিন্দজল হৈছে আমাৰ বদনামী নায়ক, আৰু এইবাৰ আমাৰ যাৰ কণ্ঠৰ, যাৰ ভাষাৰ শব্দৰ যাদু আছে, সেইজনে হৈছে ধ্ৰুৱজ্যোতি শৰ্মাদেৱ। তেখেতৰ নাটক লৈছোঁ আমি দেৱকন্যা। খুব সুন্দৰ নাটক, ৰাইজে বিপুল সঁহাৰি জনাব আৰু সুন্দৰ সোৱাদ পাব। সামাজিক নাটক এখন পৰিয়ালে আটাইয়ে উপভোগ কৰিবলৈ পাব আৰু পৰিয়ালে আটাইয়ে চাব পাৰিব। আৰু ইয়াত এখন থিয়েটাৰত যিটো পায়, ইয়াতো ঠিক তেনেকুৱাই পাব। হয়তো আমি এক ক্লাছ থিয়েটাৰৰ দৰে নহয়, কিন্তু এটা যাত্ৰালৈ যিমান পাৰোঁ সিমানে ৰাইজক আমি আমোদ দিবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, ধন্যবাদ। মই এই সময়খিনিত মোৰ অনুভৱখিনি ব্যক্ত কৰিব সময়ত পৰি থকা দৰ্শক মণ্ডলী আৰু মোৰ অতিকৈ শ্ৰদ্ধাৰ, মই বেলেগকৈ ক'ব নাযাওঁ, অতিকৈ শ্ৰদ্ধাৰ দীপকদা। বিশেষ ক'ব নাযাওঁ, আজিৰ এই অনুষ্ঠানৰ লগত ৰংগযাত্ৰা নাট্য পৰিষদৰ লগত মই প্ৰথমবাৰ চুক্তিবদ্ধ হৈছোঁ। মোৰ অভিনয় জীৱনটো
ইমানে পৰা আমাৰ বৰ্তমান ভাষাত চলি থকা যিটো সাজ নহয় কিন্তু অভিনয় নমস্কাৰ জ্ঞাপন কৰিছো। মই এই দলত 2 বছৰ কাম কৰিছো। নিবন্ধা দলে মই নাটক পাগল তো এদিন মোক নিবন্ধা ক'লে অভিনয় কৰিবি নেকি? তো নিবন্ধাৰ লগত মোক মানে কি যোগাযোগ কৰিলে মই আছো মই কৰিম। তাৰপিছত আহিলো যেতিয়া মই ইয়াত আহো নাটকৰ মন্ত্ৰই নাজানো খোজ কেনেকৈ দিয়ে নাটকৰ ডাইলগ কেনেকৈ দিয়ে একোৱে নাজানো। তো দীপকাক মই শ্ৰদ্ধাঞ্জলি কৰিছো। দীপকে গোটেইখিনি শিকাই দিছে। তো যোৱাবাৰো কৰিলো ভাল লাগিছে। ইয়াত মানে বহুত বস্তু শিকিব পাৰি আৰু দীপকে এনেকুৱা এজন মানুহ যিজন মানুহে অসমত পানী খাই আহো ঠিক আছে কৰিতো সোনকালে আহিবি হ'ব আইজনী ইতাই বেছি দেৰি নকৰিবি নহ'লে আমাৰ পৰম্পৰা নহয় আজি শিক্ষার একেবারে কাতর উঠিছে ওই তো ইয়াত অকলে কি কৰি আছো অকলে নহয় ইতাই আছে বজাৰলৈ যাম তে মোৰ লগতে বলা ও কোন মোৰ গাড়ী বজাৰত নমাই দিম নাই নালাগে মই খোজকাঢ়িতে পাৰিম বৰ কষ্ট পাবা হে মোৰ লগত গ'লে আৰামত যাব পাৰিবা এদিকে আৰাম মোক নালাগে আপুনি যি কামত যাব আহিছে গ'লে ভাল পাম আৰু যদি ইচ্ছা কৰা এই আৰাম মই গোটেই জীৱন দিব পাৰিম মানে কেৱল মোৰ কথা মতেই কাম কৰিলে আপুনি কি ক'ব বিচাৰিছে একেবাৰে ক্লিয়াৰ এই বাবাই যি কথা ভাবে আৰু কৰিব খোজে একেবাৰে নিজৰ কৰিহে লৈ মোৰ চিধা কথা মোৰ লগত বিয়া হৈ ৰাজত্বাৰিকাৰ ৰাজকোটত থাকিব পাৰিব যদি মই নহওঁ এই বাবা চকু দিয়ে ধৰা পৰে ইয়াপুৰা পুৰহি এই হাতৰ মুঠি সোমাই পৰে ইতাই তোৰ হ'ল নে কি কৰিছে এয়া মোৰ হাতৰ পৰা আনি দিয়া এই হাতৰ পৰা নাই তোলা মই কৈছো মোৰ হাতৰ পৰা আনি দিয়া থেউলি মই এইফালে কৈছো আনি দিয়া নিদিও অসভ্য শয়তান আইজনী ভয় ভয় আইজনী কোথায় যাও বল তই পানী খালি জানো হালো ইয়াত পানী বিচাৰি নাপালো উদৰি জনাইছো আশা ৰাখিছো অনাগত দিনতো তেওঁ খুব ভালদৰে কাম কৰি যাব এয়া খবৰ জনাইছে কাহিনী দেখে এতিয়া আমি কাহিনী দেখাৰ অভিনয় আমি চাম বন্ধু শ্ৰী দীপক কুমাৰ ডেকাই এই অনুষ্ঠানটি আৰম্ভণি কৰিছিল আৰু এতিয়ালৈকে চলাই আছে তাত মই একেৰাহে ৩-৪ বছৰ অভিনয় কৰিছিলো কিন্তু মোৰ ব্যক্তিগত অসুবিধাৰ বাবে আজি ২ বছৰ নাটক কৰিব পৰা নাই শাসন এৰি যিহেতু কলত যাই এটা অনুৰোধ কৰিছে অকণমান অভিনয়ৰ কাৰণে মই ডাক্তার আপনি মোর সূর্যহত্যের উদ্ধার করে দিও ডাক্তার নহলে মই পাগল হই যাম ডাক্তার মই পাগল হই যাম ডাক্তার আৰু বেংকৰ বাতৰি চাৰ তেওঁৰ পৰা শিকিছো গতিকে ভুল হ'লে ক্ষমা কৰিব ফুল সন্ধান তুলসী ভরিল নে নভরিল রাধা তোমার কলসী আজি মোৰ বিয়া আপোনালোকে কিন্তু আহিব দে নাহিলে কিন্তু মই অকলে বিয়া হ'ব লাগিব দৰাজন যে খুব ধুনীয়া মোক একেবাৰে ৰাণীৰ দৰে ৰাখিব কিন্তু গাঁৱৰ মানুহে মাতিলে মোক কি বুলি মাতে জানে পাগল মই বোলে পাগল কিন্তু মই পাগলী নহয় কিয় বা মাতে পাগলী বুলি মই দেখোন তেওঁলোকৰ দৰে খোজ কাঢ়িবও জানো তেওঁলোকৰ দৰে নাচিবও জানো তেনেহ'লে মই পাগলী কেনেকৈ হলো
মই পাগলী নহয়। সেই কেইজন মানুহে পাগল যে মোক পাগলী সজাইছে, যে মোৰ ঘৰত আহি মোক মোক বেবিচাৰ ভাষা কৈছে। কিন্তু মই পাগলী নহয়। মই সকলোকে চিঞৰি চিঞৰি কওঁ যে মই পাগলী নহয়, মই পাগলী নহয়। তেতিয়া এই গাঁৱৰ মানুহে কি বুলি কয় জানে? পাগলে বোলে তেনেকৈয়ে কয়, মই পাগলী নহয়। আচলতে মই পাগলী হয় নে নহয়? হয়। বাহিরে বগরি অতি হরি যাব আমারে মইনাই বুটলি খাব। আও কোন আহিছে? বিষয়সকলে নিশ্চয় ভালেই পাব। গতিকে আমি তেখেতক এখন গামোচা আদৰিব জনাইছো। তেখেতৰ সুস্বাস্থ্য হৈ থাকক আৰু এনেদৰে হাত ভাঙে, ভৰি ভাঙে, এই লালমোহনত যাব মুৰুৰ ভিতৰহে ভাঙে। মানুহে লিখা পঢ়া কৰি ডক্তৰ হয়, ইঞ্জিনিয়াৰ হয়, কি চাই আছ? নাই এনেই এনেই কোনা মুগাই কোৱা মাজনী, তুমি বাৰু বাহিৰ মাত শুনিছানে? শুনিছো মানে সদায় শুনো। প্ৰায়ে শুনা নেকি? প্ৰায়ে শুনো। ইমান ধুনীয়া বাঁহী কোনে বজায়? কোন হ'ব আৰু আমাৰ দীপকে বজায়। সঁচাকৈ ইমান ধুনীয়া বাঁহী দেখোন মই আগতে কেতিয়াও শুনা নাছিলো। চিন্তা কৰিব নালাগে, এতিয়াৰ পৰা সদায় বাঢ়ি শুনিবলৈ পাবা। কোনা মুগাই কোৱা, ৰাজা ক'ত থাকে? ক'ত থাকিব আৰু এই বৰাটা গাঁৱতেই থাকে। তুমি মোক অলপ ৰাজাৰ বিষয়ে ক'বা নেকি? কি কম নহয়, মানে ক'ত, কিয় বিখ্যাত এইবোৰ? এতিয়া এইবোৰ ক'বলৈ মোৰ হাতত এক মিনিটো সময় নাই। কাইলৈ কম দিয়া। নহ'ব, মোক এতিয়া ক'ব লাগিব। সেইফালে আকৌ ফুৰা দেউ ইউটিউবত যাব, তেখেতে কৈছে নাট্য পৰিষদৰ 2024-25 বৰ্ষৰ বহু চলচ্চিত্ৰ নাটক দেৱৰ কন্যা ৰচনা ধ্ৰুৱজ্যোতি শৰ্মা আৰু আন এখন বহু চলচ্চিত্ৰ সামাজিক নাট বৰ্তমানে ৰচনা গোবিন্দাজৰ অসাৰথিছো অমূল নাট্যপ্ৰেমীৰ লগতে অমূল ৰাইজৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছো। ধন্যবাদ। নিবেদন 2024-25 নাট্যবৰ্ষৰ ৰংগযাত্ৰাত 2024-25 নাট্যবৰ্ষৰ নিবেদন ৰংগযাত্ৰাৰ অভিন্দাজৰ অভিন্দাজৰ 2025-26 নাট্যবৰ্ষৰ ৰংগযাত্ৰাত নাট্য পৰিষদৰ নিবেদন দেৱকন্যা। 2024-25 নাট্যবৰ্ষৰ ৰংগযাত্ৰা নাট্য পৰিষদৰ নিবেদন নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ দেৱকন্যা। 2024-25 নাট্যবৰ্ষৰ ৰংগযাত্ৰা নাট্য পৰিষদৰ নিবেদন নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ দেৱকন্যা। 2024-25 নাট্যবৰ্ষৰ ৰংগযাত্ৰা নাট্য পৰিষদৰ দ্বিতীয়খন নাটক দেৱকন্যা। আমি বায়াতা চাৰিআলিৰ পৰা বৰহাটৰ পৰা গৈছোঁ ৰংগযাত্ৰা নাট্য পৰিষদ। আমি আজি উপস্থিত হৈছোঁ আমাৰ এই নাট্য পৰিষদৰ মঞ্চত। আজি আৰম্ভ কৰিছোঁ নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ দেৱকন্যা। আমাক সকলো
ৰাইজৰ উপস্থিতিত আমি দেৱকন্যা মানে নাটৰ আমি শুভাৰম্ভ কৰিলোঁ। হৈ গ'ল। আমাৰ বহুতো কলা কুশলী আছে, বহুত মানে থিয়েটাৰত মানে কি আমি যদিও নাট্য পৰিষদ খুলিছোঁ বাগেটা চাৰিআলি অঞ্চলত বান থিয়েটাৰ বা কিবা কিবি যিমান থিয়েটাৰ নাটক এনে অনুষ্ঠানৰ মাজতে এনেকৈ এখন মঞ্চতে আমি দুখন মঞ্চৰ মানে হেৰি কৰিছোঁ, তাত সকলোৱে উপভোগ কৰিব বুলি আমি মানে আশা ৰাখিছোঁ বা কৈছোঁ। আশীৰ্বাদ ৰংগযাত্ৰা নাট্য পৰিষদৰ আপোনালোকক আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোকে সকলোৱে যদি আমাক আগবঢ়াবলৈ নিব বিচাৰে তেতিয়াহ'লে আমি মানে ডাঙৰ ডাঙৰ থিয়েটাৰত থাকি আমি সেই অভিনয়টো আমি দেখুৱাবলৈ ঠিক আছে, ধন্যবাদ। আজি সকলোৱে মিলি জুলি ভাতৃত্ববোধ একেলগে আহাৰ গ্ৰহণ কৰি আছে।